সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ এডুকেশ্যনলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জইন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটসমূহ আমি আপোনালোকক দি থাকোঁ। লগতে আমি যিবিলাক ৰিলেটেড যিবিলাক জব ভেকেঞ্চি আপোনালোকৰ কাৰণে ওলাই থাকে, চেণ্ট্ৰেল গভমেণ্টেই হওক বা আছাম গভমেণ্টেই হওক, সকলোখিনি আমি জব ভেকেঞ্চি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থাকোঁ, যাতে আমাৰ অসমতো এটা এৱাৰনেছ এটা আহে, যাতে কেৱল ADRE নহয়, এনেকুৱা ধৰণৰ বহুত চেণ্ট্ৰেল গভমেণ্টৰ জব আছে যিখিনি আমি এপ্লাই কৰিব পাৰোঁ, তাতে আমি চাকৰি ল'ব পাৰোঁ, নহয়নে? বাৰু যি নহওক, আজিও তেনেকুৱা ধৰণৰ এটা জব ভেকেঞ্চি বিষয়ে আলোচনা কৰিম। একেবাৰে আপোনালোকে গমেই পাব, খুব এটা ভাল চাকৰি থাম্বনেইলত দেখিছে। কিন্তু তাৰ আগতে যিসকলে DLED PNT টেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তো তেওঁলোকে আমাৰ পৰা মক টেষ্ট ল'ব পাৰে। মক টেষ্ট 5খনকৈ আমাৰ টিমে ফুল এণ্ড মক টেষ্ট আচলতে প্ৰিপেয়াৰ কৰিছে। মাত্ৰ 99 টকা আপোনালোকে পে'মেণ্ট কৰিলে পাই যাব। যদি আপোনালোকে লাগে, আমাৰ যিটো মেইল ID আছে g1565813@gmail.com, পুনৰবাৰ কৈছোঁ g1565813@gmail.com। যদি কনফিউজনছ হৈছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ইমেইল ID টো পাই যাব, তাতে গৈ পানি আপোনালোকে কি কৰিব পাৰিব, আমাক এটা ইমেইল IDতে মেছেজ এটা ড্ৰপ কৰি থাকিব। আৰু কিন্তু এটা কথা, আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰি ল'ব, ঠিক আছে? বৰ বেছি দেৰি সময় নষ্ট নকৰোঁ, ডিৰেক্টলি আমি অফিচিয়েল নটিফিকেশ্যনখনলৈ যাম। তো অইল ইণ্ডিয়াৰ পৰা কেইটামান পোষ্ট আপোনালোকৰ কাৰণে ভেকেণ্ট কৰিছে তেওঁলোকে, আৰু এই পোষ্টখিনি কিন্তু কণ্ট্ৰেকচুৱেল বেচিছত তেওঁলোকে ভেকেণ্ট কৰিছে। কিন্তু এই পোষ্টখিনিনো কিহৰ ওপৰত আছে আপোনালোকে চাই লওক। জিঅ'লজিষ্টৰ 24টা পোষ্ট, আৰু ইয়াৰ কাৰণে আপোনালোকে MSc কৰা হ'ব লাগিব। তাৰমানে পষ্ট গ্ৰেজুৱেশ্যন যদি আপোনালোকে জিঅ'লজিত পষ্ট গ্ৰেজুৱেশ্যন কৰিছে বা এপ্লাইড জিঅ'লজিত হ'লেও যদি কৰিছে, আৰু 2 বছৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউটত কাম কৰাৰ এজ এ জিঅ'লজিষ্ট হিচাপে, দেন আপোনালোকে এই 24টা জিঅ'লজিষ্ট পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। কণ্ট্ৰেক্ট বেচিছত দিয়া জব যদিও ইয়াতে কিন্তু দৰমহাৰ নিৰিখটো যথেষ্ট ভাল দিছে, যিহেতু অইল ইণ্ডিয়াৰ ফালৰ পৰা এইখিনি পোষ্ট ওলাইছে। আৰু জিঅ'লজিষ্টৰ কিমান এটা ভাল এটা দৰমহা থাকে আপোনালোকে নিজেও জানে, আৰু কিমান এটা ডিমাণ্ড থাকে, নহয়নে? মাষ্ট এ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন এক্সপ্ল'ৰেশ্যন এণ্ড প্ৰডাকশ্যন, সেইটোৱে কৈছে, এক্সপিৰিয়েঞ্চৰ কথা কৈছে আপোনালোকৰ। আৰু আপোনালোকৰ মিনিমাম বয়সটো 24 বছৰ হ'ব লাগিব। এনেও আপোনালোকৰ যেতিয়ালৈকে মাষ্টাৰ ডিগ্ৰী পাছ কৰাগৈ হয়, তেতিয়ালৈকে কৰোঁতে 24 বছৰ সকলোৰে হৈ যায়। গতিকে সেই 24 বছৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু আপাৰ এজটো আপোনালোকে 40 বছৰতকৈ বেছি হ'ব নালাগিব। আৰু আপোনালোকৰ পাৰ মান্থ চেলাৰীটো আপোনালোকে 70,000 টকা লাভ কৰিব, ইনিচিয়েলি ইনহেণ্ড চেলাৰী। তাৰ পাছত আপোনালোকৰ ইনক্ৰিমেণ্ট লাগি থাকিব ইয়েৰ বাই ইয়েৰ, যিহেতু এইটো কণ্ট্ৰেক্ট বেচিছত দিয়া হৈছে। আৰু যিকোনো ধৰণৰ কিবা কিবি আপোনালোকে অইল ইণ্ডিয়া উলিয়াজনৰ ফালৰ পৰা কি পাব, এইখিনি পাই থাকিব, আৰু যিখিনি সুবিধা আপোনালোকে পাব লাগে এজ এ এমপ্লয়ী। তো ইয়াতে কি কৈছে, দ্য টোটেল কণ্ট্ৰেক্ট এমেনেন্স consist of fixed and variable components. Incidental 500 per day for the actual number of days worked. আকৌ 500 per day আপোনালোকক পে'মেণ্ট কৰা হ'ব। জিঅ'লজিষ্টৰ কণ্টেক্ট বেচিছৰ কাৰণে 10টা, URৰ কাৰণে আছে, SCৰ কাৰণে 3টা, STৰ কাৰণে 2টা, আৰু OBC NCLৰ কাৰণে 7টা, EWS কাৰণে 2টা পোষ্ট আপোনালোকৰ কাৰণে আছে। গোটেইখিনি এইখিনি ভাল ধৰণে চাই ল'ব পাৰে। কণ্ট্ৰেক্ট পিৰিয়ডটোৰ কথা লিখা আছে, কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট উইল বি এ পিৰিয়ড অফ 6 months। ইয়াতে কণ্ট্ৰেক্ট পিৰিয়ড এনেও লিখাই থাকে, মই কৈয়ে থাকোঁ আপোনালোকক, SSA হওক বা NHMই হওক, তো তাতে সকলোবিলাক এপইণ্টমেণ্টতে 11 মাহ কণ্ট্ৰেক্ট পিৰিয়ড লিখা থাকে। কিন্তু তেওঁলোকেতো কাম কৰি থাকিবলৈ পায়, নহয়নে? গতিকে ইয়াতো চিন্তা কৰিবলগীয়া নাই। ফাৰ্ষ্ট আপোনালোকে এংগেজ হৈ লওক, তাৰপিছতে ডিপাৰ্টমেণ্টৰ সকলোবিলাক কথা গম পাই থাকিব। আপোনালোকে কেতিয়াও জল্দি আপোনালোক ওলাই আহিবলগীয়া নহয়, কাৰণ এইটো এপ্ৰেণ্টিছশ্বিপ নহয়, ঠিক আছে? কথাবিলাক মন কৰিব আৰু বুজিবলৈ চেষ্টা কৰিব। এয়া চাওক, মই মিছা কৈছোঁ বুলি ভাবিব পাৰে বহুতে, ইয়াতে স্পষ্টকৈ লিখা আছে, the state contract period will be extendable। কি বুজি পাইছে? ডিপেণ্ডিং আপন দ্য ৰিকুৱাৰমেণ্টছ অফ দ্য কোম্পানী। আপোনালোকৰ এইটো বঢ়াব পাৰে বা বঢ়াব, সেইটো চিয়'ৰ। ডিটেইলছ অফ ৱাক ইন ইণ্টাৰভিউ, ইয়াৰ কাৰণে আপোনালোকে এটা ৱাক ইন ইণ্টাৰভিউ আপোনালোকে এটেণ্ড কৰিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেট মিটিং দ্য এবভ এলিজিবিলিটি ক্ৰাইটেৰিয়া যিবিলাকৰ আছে, তো তেওঁলোকে কি কৰিব লাগিব, ৱাক ইন ইণ্টাৰভিউত যাব লাগিব। প্ৰচেছ এটা ফল'য়িং ভেনুটো এতিয়া জিঅ'লজিষ্টৰ যিটো কণ্ট্ৰেক্ট বেছৰ, আপোনালোকে অইল হিউমেন ৰিচ'ৰ্চ অফিচত যাব লাগিব, অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানত, ঠিক আছে?
তাতে আপোনালোকৰ এটা ৱাক ইন ইণ্টাৰভিউ হ'ব ইয়াতে কোনো ধৰণৰ ৰিটেন এক্সাম নহয় আৰু 30 জুন তাৰিখে আপোনালোকে গ'লেই হ'ব 7টাৰ পৰা 9টা বজাৰ ভিতৰত আপোনালোকে গৈ পিনি পাব 30 জুন তাৰিখে আৰু সেইদিনাখনি আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু সেইদিনাখনি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনো কিন্তু হৈ যাব নো কেণ্ডিডেট উইল বি এলাউড টু ৰেজিষ্টাৰ 9টা বজাৰ পাছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নহ'ব সোনকালে গৈ পানি 7টাৰ পৰা 9টাৰ ভিতৰত আপোনালোকে তাতে গৈ পাবগে ক'ত অইল হিউমেন ৰিসোৰ্স অফিচত টু 5th ফ্লোৰ কৈ দিছে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান তো তাতে আপোনালোকে গৈ পানি জিঅলজিষ্ট যেটো কন্ট্ৰাকচুৱেল যেটো জব আছে তো তাৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'বগে আৰু সেইদিনাখনি আপোনালোকৰ একেদিনাখনি কি হ'ব বুজি পাইছে কি হ'ব ইণ্টাৰভিউটো হ'ব তাৰমানে ইয়াতে কোনো ধৰণৰ ৰিটেন এক্সামটো নহয় দেই মন কৰিব also ইণ্টাৰভিউৰ লগতে কিন্তু আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনো হৈ যাব কাৰণ তাতে ৰেজিষ্ট্ৰেশ্যনটো কৰা হ'ব নহয় নে তো তাৰ কাৰণে কি ডকুমেন্ট আপোনালোকে নিব লাগিব ফিল্ড ইন পাৰ্সোনেল বায়োডাটা ফৰ্ম তাৰমানে আপোনালোকৰ ৰিজিউম এখন লৈ ল'ব ফৰ্মেট গিভেন অন দা 2 পেজেছ ইন দিস এচিভমেন্ট ইয়াতে এডভাৰটাইজমেন্টটো দিয়া হৈছে হেখন লৈ ল'ব দুখন পেজৰ আছে মই দেখাই দিম তাৰ পাছতে আপোনালোকৰ ইয়াত কি দিয়া আছে মন কৰক B number 2 one recent 3 cm into 3 cm colored photograph এখন photograph লব recent colored photograph ঠিক আছে next valid identity proof এটা লব valid address proof আপোনাকে আধাৰ কাৰ্ডখন লৈ ললে হৈ যাব আৰু ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশিটখন মেট্ৰিকৰ এডমিটটো যদি লয় ডেফিনেটলি ভাল হয় নহলে যদি ডেট অফ বাৰ্থৰ সাৰ্টিফিকেট আছে লৈ লব এডমিট কাৰ্ড লৈ লব মেট্ৰিকৰ মাৰ্কশিট সাৰ্টিফিকেট লৈ লব 10th ক্লাস 10 তাৰমানে মেট্ৰিকৰ হিখিনি লৈ লব আৰু গোটেই ক্লাছৰ যিখিনি আপোনালোকৰ কোৱালিফিকেশন আছে একাডেমিক্স আছে তো মাৰ্কশিট সাৰ্টিফিকেট সকলোৰে লৈ লব ভেলিজ কাৰ্ড সাৰ্টিফিকেটখন লৈ লব SC ST OBC যদি হয় আৰু যদি OBC হয় নন ক্ৰিমিনেল ইয়াৰ সাৰ্টিফিকেটখন কিন্তু আপোনালোকে লৈ ললে ভাল হয় ঠিক আছে তো এইখিনি কথা মন কৰিব নেক্সট যদি নো অবজেকশন সাৰ্টিফিকেট আপোনালোকে ল'ব পাৰে যদি আপোনালোকে কিবা কাম কৰি আছিল আগতে আৰু এ সেট অফ সেলফ এটেস্টেড ফটোকপিজ অফ অল এপ্লিকেবল তাৰমানে প্ৰতিখন আপোনালোকৰ ডকুমেন্টৰে এটা জেৰক্স কপি লৈ ল'ব দেই একাডেমিক্স কোৱালিফিকেশনৰ মাৰ্কশিট সাৰ্টিফিকেট গোটেইখনে ল'ব আপোনালোকৰ ডেটৰ প্ৰুফৰ কাৰণে আপোনালোকে মেট্ৰিকৰ এডমিটটো লৈ যদি তেতিয়াই হৈ যাব যদি ভাবে বাৰ্থ সাৰ্টিফিকেট লওঁ তো তেতিয়াও ল'ব পাৰে আৰু আধাৰ কাৰ্ডখন লৈ ল'ব ফটো এখন লৈ ল'ব বাকি মানে আৰু প্ৰতিখন যদি ক'বাত কাম কৰি আছে এনওসি খন ল'ব পাৰে আৰু প্ৰতিখন ডকুমেন্টৰে আপোনালোকে কি কৰিব এটা জেৰক্স কপি ল'ব তাতে আপোনালোকে সেলফ এটেষ্ট কৰিব তাৰমানে তলতে আপোনালোকৰ সাইনটো কৰি দিব ঠিক আছে আৰু ইয়াতে স্পষ্টকৈ কোৱা হৈছে যিসকলে অৰিজিনেল ডকুমেন্ট নিনিয়ে তো তেওঁলোকক পৰীক্ষা দিবলৈ দিয়া নহব পৰীক্ষা নহয় ইন্টাৰভিউ দিবলৈ দিয়া নহব তাৰপিছত কৈছে ক্যান্ডিডেট মিটিং দা এলিজিবিলিটি ক্ৰাইটেৰিয়া উইল অনলি বি এলাউড তাৰমানে যিসকলৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মিলিছে এজ পাৰ দা এডভাৰটাইজমেন্ট হেতু তেওঁলোকেহে ইয়াতে এপ্লাই কৰিব কাৰণ যদি আপোনালোকে বিএসসি জিঅলজি দি দিছে দেন আপোনালোক এলিজিবল নহব কাৰণ পোষ্ট গ্ৰেজুৱেচন হ'ব লাগিব জিঅলজি ঠিক আছে নহলে এপ্লাইড জিঅলজি বুজি পাইছে আৰু এটা চাই লব বহুতে হুৰি থাকে সিলেকশনটো কেনে ধৰণে হ'ব সক দা ক্যান্ডিডেট উইল বি সিলেক্টেড বেসড অন দা ৱাক ইন ইন্টাৰভিউতে আপোনালোকৰ বেস কৰি সিলেকশনটো কৰা হ'ব আৰু সেই ৱাক ইন ইন্টাৰভিউত 1 নম্বৰ ৰখা হ'ব কেনেকুৱা ধৰণৰ কি সুধিব পাৰে অলপ চাই লব দা মিনিমাম কোৱালিফাইং মাৰ্কস আপোনালোকৰ 50 নম্বৰ হলি আপোনালোকে কোৱালিফাই হৈ যাব সকলো কেটেগৰীৰ কাৰণে আৰু আপোনালোকৰ যেটো 100 মাৰ্কস এখিনি প্ৰফেশনাল নলেজ স্কিলছ যেটো কনচাৰ্ন সাবজেক্ট থাকিব তো তাত ওপৰত সুধিব প্ৰফেশনাল নলেজ এণ্ড স্কিলছৰ ওপৰতে আপোনালোকৰ বেছিখিনি সুধিব সফট স্কিলছ পাৰ্সোনাল এট্ৰিবিউটছ এখিনি ওপৰতে আপোনালোকৰ কোৱেশ্চনসমূহ আহিব নেক্সট ফাইনেল সিলেকশনছ ফ্ৰম এমং দা ক্যান্ডিডেটস হু হেভ এপিয়াৰ্ড এণ্ড স্কোৰ্ড দা মিনিমাম কোৱালিফাইং মাৰ্কস 50 ইন ৱাক ইন ইন্টাৰভিউ তো তেওঁলোকৰ ওপৰতে যিসকলে 50 ওপৰত পাব তো তেওঁলোকৰ মাজৰ পৰাই কি কৰিব মেৰিট লিষ্টখন বসা হ'ব বুজি পাইছে নেক্সট এখিনি আপোনালোকে চাই ল'ব পাৰে এক্সপেৰিয়েন্স জব প্ৰফাইল ডিউটি ৰেসপন্সিবিলিটি গুটেইখিনি ইয়াত দি থোৱা আছে জব প্ৰফাইলটো কি হ'ব অফিচ আৰু ফিল্ড ডিউটি আপোনালোকে কৰিব লাগিব ৱেল সাইটস এই গুটেইখিনি আপোনালোকে এবাৰ চাই ল'ব যদি এখিনি আপোনালোকে আগতে চোৱা নাই যদি আপোনালোকক কৈ দিব লাগে তে বেলেগ এটা ভিডিও কৈ দিম কাৰণ এখিনি যদি কৈ থাকো বহুত দীঘলীয়া হৈ যাব নহয় নে মই জাস্ট ইনফৰ্মেটিভ এটা ভিডিও বনাব বিচাৰিছো আৰু ইয়াতে ডিউটি ৰেসপন্সিবিলিটিজ একাউন্টেবিলিটিজ অফ দা জিঅলজিষ্ট কন্ট্ৰাক্ট গুটেইখিনি ইয়াত লিখা আছে এখিনি চাই ল'ব নো স্কিল এণ্ড নলেজ অফ দা জিঅলজিষ্ট কন্ট্ৰাক্ট তো এখিনিও ইয়াতে কি স্কিল এবিলাক আপোনালোকে চাই ল'ব দেই অলপ ভাল ধৰণে চাই ল'ব যিকেজনে এক্সামটো দিম বুলি ভাবিছে কাৰণ ইয়াৰ পৰাই আপোনালোকৰ কিন্তু হে যেটো ইন্টাৰভিউ তাতে কোৱেশ্চন খুদি দিব পাৰে ঠিক আছে জেনাৰেল কন্ডিশনস ইয়াতে কন্ডিশনস সমূহ দিয়া আছে দা কন্ট্ৰাক্ট ক্যান বি টাৰ্মিনেটেড এট এনি টাইম বাই গিভিং নোটিস অফ 15 days by either sides candidate will be required to join immediately if selected if the candidate does not join on the stipulated date
as decided by management, he/she will be allowed extensions for another maximum of 15 days from the officiate's stipulated state. Failure to join within the above mentioned timeline will result in cancel. তাৰমানে আপোনালোকক কি কৰা হ'ব, জইন কৰিবলৈ তেওঁলোকৰ মেনেজমেণ্টে সময় দিব 15 দিনৰ। যদি সেই 15 দিনত আপোনালোকে কিবা কাৰণত যদি জইন কৰিব নোৱাৰে, পুনৰ আপোনালোকক 15 দিন এটা এক্সটেণ্ড কৰি দিব জইন কৰিবলৈ। কিন্তু বাকী 15 দিনত অৰ্থাৎ এমাহৰ ভিতৰত যদি আপোনালোকে জইন কৰিব নোৱাৰে, আপোনাৰ কিন্তু কেণ্ডিডেটছৰ কেনচেল কৰি দিয়া হ'ব। পাছ কৰাৰ পাছতো আপোনালোকে চাকৰিটো নাপাব। গতিকে অকণমান চাই চিতি আপোনালোকে এইখিনি কৰি ল'ব। Contract tenure will commence from the date of joining and shall end on expiry of the prescribed period, and no separate notice shall be required to be given. তো ইয়াতে এইখিনি গোটেইখিনি সুন্দৰকৈ এটা এটা ৱৰ্ড লিখা আছে, এটা এটা লাইনত লিখা আছে। গোটেইখিনি আপোনালোকে চাই ল'ব। জাষ্ট মই সৰুকৈ আপোনালোকৰ ইনফৰ্মেটিভ ভিডিঅ'টো বনালোঁ আৰু এই ফৰ্মখনে আপোনালোকে ফিল আপ কৰি পানি ইয়াতে ফটো এখন পেষ্ট কৰিব। গোটেইখন ফিল আপ কৰি মেলি আপোনালোকে লৈ যাব 30 জুন তাৰিখে। আৰু গোটেই অৰিজিনেল ডকুমেণ্টৰ জেৰক্স কপি উইথ চেল্ফ এটেষ্টেড আপোনালোকে লৈ যাব লাগিব। ঠিক আছে, মই সৰু জাষ্ট এটা ইনফৰ্মেটিভ ভিডিঅ' বনালোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে যথেষ্ট সুবিধা হ'ব। যদি এনেকুৱা ধৰণৰ কোনোবা আপোনালোকৰ ৰিলেটিভ ফ্ৰেণ্ড আছে, ডেফিনেটলি আপোনালোকৰ ৰিলেটিভক এইখিনি ভিডিঅ' শ্বেয়াৰ কৰি দিব, কাৰণ তেওঁলোকৰো সুবিধা হ'ব, নহয়নে? আৰু ভিডিঅ'টো সেই সৰু এটা ভিডিঅ' আছিলে। থেংক ইউ আপোনালোকে ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে। আৰু আমি পাছত পুনৰ লগ পাম। চি ইউ ইন দ্য নেক্সট ভিডিঅ'।